4-5টা দলে নিজকে বিৰোধী বুলি ভাবি আছে। আমি এটা কথা জানো যে এইবাৰ আমাৰ যিমান আসন আছে অহা বছৰ তাতকৈ আসন বৃদ্ধি হ'ব আৰু তাৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে আমি মানে ইয়াত যে আৰু কোনোবাই চৰকাৰ বনাব সেই কথাটো কেতিয়াও ভবাই নাই। আমি ভাবি আছোঁ যে আমাৰ আসনখিনি কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু 100% নিশ্চিত যে অহা নিৰ্বাচনত ইয়াতকৈ আসন আমাৰ বৃদ্ধি হ'ব। পঞ্চায়তত সাধাৰণতে কি হয়, পঞ্চায়তত আমাৰ কোনো দলৰ মিত্ৰতাৰ কথা নাথাকে। মিত্ৰতাৰ কথাটো এনেকুৱা যে ৰাজ্যিক পৰ্যায়ত আমি মিত্ৰতাৰ কথা নকওঁ। স্থানীয় পৰ্যায়ত বিধানসভা পৰ্যায়ত বা জিলা পৰ্যায়ত বা মানে পঞ্চায়ত পৰ্যায়ত যদি কোনোবা মিলা-মিছা কৰি আমাৰ মিত্ৰ দলে খেলে, আমাৰ তাত বাধা দিবলৈ নাই, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো মানে যিটো মিত্ৰতা বিধানসভা বা লোকসভাত হয় তেনেকুৱা ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো নাথাকিব। কিন্তু দলীয়ভাৱে বিভিন্ন ঠাইত কোনোবা জিলাত মিলি ল'ব পাৰে, কোনোবা সমষ্টিত মিলি ল'ব পাৰে। মিলাত সেইটোতো আপত্তি নাই। উপজিলাটো ঘোষণা হ'ল আৰু উপজিলা কাৰ্যকৰী এইকাৰণে যে টিহু উপজিলাৰ সদৰ স্থানক লৈ 2-এটা অঞ্চলত বিতৰ্ক আছিল আৰু সেই বিতৰ্কটো ঠিক নকৰালৈকে উপজিলাৰ সদৰটো উপজিলাটো ঘোষণা হৈছে, উপজিলা আৰম্ভ হৈ গৈছে। এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী DC অফিচৰ পৰা চলি আছে। উপজিলাৰ সদৰটো উপজিলাৰ কাৰ্যক্ৰম উপজিলা বনিছে, উপজিলাৰ জিলা মানে উপজিলা আয়ুক্ত হৈছে। 4-5টা দলে নিজকে বিৰোধী বুলি ভাবি আছে। আমি এটা কথা জানো যে এইবাৰ আমাৰ যিমান আসন আছে অহা বছৰ তাতকৈ আসন বৃদ্ধি হ'ব আৰু তাৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে আমি মানে ইয়াত যে আৰু কোনোবাই চৰকাৰ বনাব সেই কথাটো কেতিয়াও ভবাই নাই। আমি ভাবি আছোঁ যে আমাৰ আসনখিনি কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু 100% নিশ্চিত যে অহা নিৰ্বাচনত ইয়াতকৈ আসন আমাৰ বৃদ্ধি হ'ব। পঞ্চায়তত সাধাৰণতে কি হয়, পঞ্চায়তত আমাৰ কোনো দলৰ মিত্ৰতাৰ কথা নাথাকে। মিত্ৰতাৰ কথাটো এনেকুৱা যে ৰাজ্যিক পৰ্যায়ত আমি মিত্ৰতাৰ কথা নকওঁ। স্থানীয় পৰ্যায়ত বিধানসভা পৰ্যায়ত বা জিলা পৰ্যায়ত বা মানে পঞ্চায়ত পৰ্যায়ত যদি কোনোবা মিলা-মিছা কৰি আমাৰ মিত্ৰ দলে খেলে, আমাৰ তাত বাধা দিবলৈ নাই, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো মানে যিটো মিত্ৰতা বিধানসভা বা লোকসভাত হয় তেনেকুৱা ৰাজ্যিক পৰ্যায়ত মিত্ৰতাটো নাথাকিব। কিন্তু দলীয়ভাৱে বিভিন্ন ঠাইত কোনোবা জিলাত মিলি ল'ব পাৰে, কোনোবা সমষ্টিত মিলি ল'ব পাৰে। মিলাত সেইটোতো আপত্তি নাই। উপজিলাটো ঘোষণা হ'ল আৰু উপজিলা কাৰ্যকৰী এইকাৰণে যে টিহু উপজিলাৰ সদৰ স্থানক লৈ 2-এটা অঞ্চলত বিতৰ্ক আছিল আৰু সেই বিতৰ্কটো ঠিক নকৰালৈকে উপজিলাৰ সদৰটো উপজিলাটো ঘোষণা হৈছে, উপজিলা আৰম্ভ হৈ গৈছে। এতিয়া উপজিলাৰ কাৰ্যালয়টো নলবাৰী DC অফিচৰ পৰা চলি আছে। উপজিলাৰ সদৰটো উপজিলাৰ কাৰ্যক্ৰম উপজিলা বনিছে, উপজিলাৰ জিলা মানে উপজিলা আয়ুক্ত হৈছে।